আদানী গ্ৰুপত বৰ্হিৰাজ্যৰ ব্যক্তিৰ কুটিল চক্ৰান্তৰ বলি অসমীয়া। বৰঝাৰ বিমানবন্দৰৰ মুখ্য কাৰ্যবাহী বিষয়া উৎপল বৰুৱাক অপসাৰণ নে পদত্যাগ? আদানী গ্ৰুপৰ অসম বিৰোধী কাণ্ডত অসন্তুষ্ট বিমানবন্দৰৰ নিষ্ঠাৱান কৰ্মচাৰী। গৌতম আদানী পৰিচালিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত স্বাভিমানী অসমীয়া উৎপল বৰুৱাক বিদায়। উৎপল বৰুৱাক ৰহস্যজনক অপসাৰণৰ পিছত বৰ্হিৰাজ্যৰ ব্যক্তি অশ্বিন লোৰাহনাক LGBৰ নতুন মুখ্য কাৰ্যবাহীৰ দায়িত্ব। স্বাভাৱিকতে ইয়াকে লৈ এতিয়া পুনৰবাৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ বৰঝাৰস্থিত আদানী বিমানবন্দৰ। গুৱাহাটীত নিৰ্মাণৰত অৱস্থাত থকা আদানী গোষ্ঠীৰ বহুচৰ্চিত আন্তৰ্জাতিক বিমানবন্দৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণকৈ কাৰ্যক্ষম হোৱাৰ পূৰ্বেই বিমানবন্দৰত সক্ৰিয় অসম বিৰোধী চক্ৰ। বৰঝাৰ বিমানবন্দৰৰ পৰা এজন CRPFৰ বিষয়াসহ 3 অনা অসমীয়া বিষয়াৰ কুকৃতি উদঙাই দিয়াৰ পৰিণতি। মহিলাক দুৰ্ব্যৱহাৰ তথা অন্যান্য অভিযোগত LGBৰ মুখ্য কাৰ্যবাহী উৎপল বৰুৱাৰ কাৰ্যকালতেই বিমানবন্দৰৰ পৰা অপসাৰিত 3 শীৰ্ষ বিষয়া। ইয়াৰ পিছত বিমানবন্দৰৰ ভিতৰৰ ঘটনাক লৈ ভিন্ন বেনামী পত্ৰযোগে আদানী গ্ৰুপৰ শীৰ্ষ মহলত অভিযোগ এটা চক্ৰৰ। অৱশেষত সমগ্ৰ ঘটনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি উৎপল বৰুৱাৰ ৰহস্যজনক পদত্যাগ। এটা বিমান গোটত বিভিন্ন কাৰণত আমি সকলো মানুহকে সমানে হেৰি কৰিব নোৱাৰো। তাৰ কাৰণে বিভিন্ন ধৰণৰ আমাৰ বিৰুদ্ধে অভিযোগ কৰিয়েই থাকে। মাজতে আমি আমাৰ কেইজনমান সহকৰ্মীক আমি বাদ দিব লগা হৈছিলে কামৰ পৰা, কাৰণ তেওঁলোকে অলপ অৰ্থনৈতিক ক্ষেত্ৰত অলপ ইফাল সিফাল কৰাৰ প্ৰমাণ পোৱা গৈছিলে, গতিকে আমি তেওঁলোকক সেই বাদ দিয়াৰ পিছত তাৰ পৰা বিভিন্ন ধৰণৰ বেনামী চিঠিবিলাক গৈ থাকে যে নহয় কথাটো ভুল হৈছে, অমুক হৈছে তমুক হৈছে, এনেকুৱা ধৰণৰ। কোনে লিখিছে সেই ওলাই যোৱাজনেই লিখিছে যদিও আমি গম নাপাওঁ। গতিকে এই সকলোবিলাক যিহেতু আমাৰ গুৱাহাটী এয়াৰপৰ্টটো মোৰ দায়িত্বত আছে, নহয় জানো? স্কুল এখনত কিবা এটা হ'লে প্ৰিন্সিপালজন দায়ী নহয়, ঠিক তেনেকৈ ইয়াতো ময়ে দায়ী, নহয় জানো? সেইটো মোৰ প্ৰথমৰ পৰাই মই কথাটো ওলোৱাৰ পৰাই মই বৰ কষ্ট অনুভৱ কৰি আছোঁ। এফালে গোটেই টাৰ্মিনেলটোৰ দায়িত্ব, আনহাতে এইবিলাক, তাৰপিছত আকৌ এইবিলাক সহকৰ্মীসকলৰ অপবাদ ইত্যাদি ইত্যাদি। তাৰপিছত যেতিয়া শুনিলোঁ যে মুখ্য বিষয়া হিচাপে মই কি কৰি আছোঁ ধৰ এটা প্ৰশ্ন উত্থাপন হৈছে, সেইকাৰণে অলপ আৱেগিক হোৱাটো স্বাভাৱিক আৰু আৱেগিক হ'লোঁ। হৈ পেলাই বোলো ঠিক আছে, তেতিয়াহ'লে মই ওলাই দিছোঁ, আপোনালোকে আগবঢ়াই লৈ যাওক আৰু। বিগত 2 জুলাইত এইখন দীঘলীয়া পদত্যাগ পত্ৰ আদানী গ্ৰুপলৈ প্ৰেৰণ কৰি LGBৰ এয়াৰপৰ্টৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সকলো দায়িত্বৰ পৰা অব্যাহতি ল'লে উৎপল বৰুৱাই। কিন্তু শুনি আচৰিত হ'ব, বৰ্তমানে বিমানবন্দৰৰ নতুন কাৰ্যবাহী নিযুক্তি দিয়াৰ অন্তত পূৰ্বৰ মুখ্য কাৰ্যবাহী উৎপল বৰুৱাক সংবাদ মাধ্যমৰ পৰা কৌশলেৰে আঁতৰাই ৰাখিছে আদানী গ্ৰুপে। ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভ দেৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।